গাইছ ৰুমটোৰ অৱস্থা চাওকচোন আৰু এনেকুৱা ৰুম এটা এৰি কিনে কোনে ফুৰিব যাব পাৰেনো মই বাৰু মানে ঘৰটোত থাকি ইমানেই বেছি মানে পগলা হৈ গৈছোঁ মই চলিৰ লগত সেইকাৰণে মিষ্টাৰ ক'লে যে এবাৰ ফুৰাই লৈ আহোঁ ব'লা শুই আছিলোঁ শুই উঠা ঠাইৰ পৰাই এয়া উঠি বাছ চেণ্ডেলযোৰে যে চেঞ্জ কৰিছোঁ বাকী চব ঘৰত পিন্ধা কাপোৰৰে আহিছোঁ আৰু এয়া লাড্ডু শুই গ'ল মাৰৈ মাহীহঁতৰ পৰা কিবা অকণমান বস্তু ল'ব লগা আছিলে সেইখিনি লৈ এয়া পথাৰৰ ৰাস্তাৰে আহিলোঁ আহি ইমান ধুনীয়া ঠাই এটা পালোঁ কি ঠাই কোনোবাই জানে যদি জনাব হা মানে দেখিয়ে ভাল লাগিল আৰু আম্মাৰ নাতিনীয়েকৰ এয়া ফটো ছেশ্যন ষ্টাৰ্ট হৈছে ময়ো কৰিলোঁ আৰু অলপ চলপ কিন্তু এয়া ভিডিঅ' ল'লোঁ কাৰণ ভিডিঅ'টো মেইন ন মোৰ কাৰণে আৰু ফটো চটো উঠাইছোঁ কেইটামান বাৰু গধূলি হ'ব হ'ল যিহেতুকে ইমান ভাল হোৱা নাই বাৰু মানে আন্ধাৰ হোৱা টাইপেই হৈছে এইফালে কিন্তু তথাপি এনেই বোলো অকণমান মনটো ভাল লগালোঁ আৰু তাৰপিছত আহি পালোঁ এয়া ঘৰ মই কাপোৰটো চেঞ্জ কৰি আহিলোঁ আহি কিনে লাড্ডুক আম্মাৰ ওচৰত দি থৈ গৈছিলোঁ চাওঁ এতিয়া নাতিনীয়েকৰ লগত কি কৰি আছে ইয়া আম্মাই কাপোৰে চেঞ্জ কৰিব পৰা নাই সি খেলি আছে আম্মাই তাক লৈ আছে আজিকালি যে বিচনাত একেবাৰে থ'ব নোৱাৰি মানে বহুত দুষ্ট হৈছে ৰখিয়ে থাকিব লাগে তাৰপাছত এয়া মাহীয়ে এইবিলাক দি পঠাইছিলে কাঁচ আলু কাঠ আলু বুলিও কওঁ আমি এইটো আলু তাৰপিছত উৰহি এইবিলাক মাহীহঁতৰ গছৰে মাৰৈ ৰুণু মাহীহঁতে তাৰপিছত তাৰ পৰা লৈ আহিলোঁ আজি মজাকৈ খাম আৰু এতিয়া আকৌ যুদ্ধত লাগো ৰাইজ ৰুম চাফা কৰিম গ'ল বাই বাই